ঘৰলৈ পেহী চেহী চব আহিলে, অকল মইহে যাবলৈ পোৱা নাই। বিয়াও পালেহি। নিজৰ বাইকজন যদি এতিয়ালৈকে ঘৰত নাযাওঁ কেনেকৈ হ'ব বাৰু কওকচোন। এইজনক ক'বলৈ মনটো বৰ বেয়া লাগে। তেওঁ অকলে অকলেনো কি কৰিব, আৰু ইমান দিনৰ আগত যাওঁনো কেনেকৈ। সকলোবোৰ চবফালে চাব লগা হৈছে মই। ঘৰখন এওঁক এৰি ইমান দিনৰ আগত যাবলৈ ভাল লগাই নাই দেখোন। আৰু এওঁ মই নাথাকিলে যে কেনেকৈ কি খোৱা লোৱা কৰিব নহয়, একো ঠিকনা নাই। উপায় নাইকিয়া হৈছে পাই। কি হৈছে তোমাৰ? এনেকৈ মনটো মাৰি বহি আছে যে ইয়াত? নাই, তেনেকৈ একো হোৱা নাই। এনেহে কিবা কথা এটা ভাবি আছো। তুমি নকৰো, মই তোমাক সকলোবোৰ বুজি পাওঁ তোমাৰ কথা। কোৱাচোন কি হৈছে, কোৱা। মনটো কেলে এনেকৈ মাৰি আছে কোৱাচোন। কিনো কম, আপুনিতো গম পাইছেই, ভণ্টি বিয়াও পাইছেহি, আৰু পেহীহেঁতি মামা মামী সকলোবোৰ ঘৰত গোট খাইছেহি। অকল মইহে নাই তাত। সেইটো কাৰণে মনটো অকণ বেয়া লাগি আছিলে। অকণমান যদি আগতীয়াকৈ যাব পৰা হ'লে। সেইটো আকৌ কি ডাঙৰ কথা, নোযাবা আকৌ তুমি অকণমান আগতেই। আৰু নিজৰ বাইকজনী হৈ যদি তুমি বিয়াখনলৈ আগতেই নোযোৱা কেনেকৈ হ'ব বাৰু কোৱাচোন। আৰু মানুহে মোকে বেয়া বুলিব মানুহজনে চাগে তাইক আহিবলৈকে নিদিলে, এনেকৈহে ক'ব। সেইকাৰণে তুমি যাবা, আজি যোৱা নহ'লে। আজি আজি মানে মই বুজা নাই। আৰু আপুনি ইমান ধুনীয়াকৈ মোক যাবলৈ কৈছে যে, আপুনি ঘৰৰ সকলোবোৰ কাম কেনেকৈ চম্ভালিব বাৰু কওকচোন। সেইকাৰণেহে মোৰ যাবলৈ মন যোৱা নাছিলে আপোনাক এৰি থৈ। আৰু আপুনিও যাব নোৱাৰে মোৰ লগত, আপোনাৰ কাৰণ ছুটি নাই। আৰু এতিয়া যদি ছুটি লৈ লয় তেতিয়া বিয়াৰ দিনাখন আকৌ যাবলৈ নাপাব নহয়। আৰু মই গুচি গ'লে আপুনি সকলোবোৰ কাম কেনেকৈ কৰিব পাৰিব জানো কামবোৰ? আহা, তুমি যে কি কথাবোৰ কোৱা নহয়। তোমাক বিয়া পাতি ননা আগতেও মই অকলেই থাকোঁ, আৰু সকলোবোৰ কাম নিজে কৰোঁ। আৰু মোৰ কৰা অভ্যাস আছে নহয়, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। যোৱা, তুমি কাপোৰ কানি পেক কৰাগৈ। নিজৰ ভণ্টিৰ বিয়া আৰু বাইকজনী যদি এতিয়ালৈকে যোৱা নাই কেনেকৈ হ'ব বাৰু কোৱাচোন। তুমি মানে মোৰ কথাবোৰ চিন্তা কৰিহে যোৱা নাছিলা? মই আপোনাৰ কথাই চিন্তা কৰি আছিলোঁ আকৌ। বোলো ঘৰত থাকিব পাৰিবনে নোৱাৰিবনে, কামবোৰ কৰিব পাৰিবনে নোৱাৰিবনে, সেইবোৰে চিন্তা লাগি আছিলে মোৰ আকৌ। যদি আপুনি সকলোবোৰ কাম কৰিব পাৰে তেতিয়াহ'লে মই যোৱাটো একো আপত্তি নাই দেখোন। নে আপোনাৰ কিবা আপত্তি আছে নেকি? আপত্তি আকৌ কি থাকিব কোৱাচোন। একো আপত্তি নাই। তুমি ধুনীয়াকৈ কাপোৰ কানি পেক কৰাকৈ যোৱা। মই তোমাক গাড়ীত উঠাই থৈ আহিমগৈ, নহবা ড্ৰাইভাৰে গৈ তোমাক থৈ আহিবগৈ। কাৰণ মই এতিয়া যাব নোৱাৰিম, মানে মোৰ 2টা বজাৰ পৰা মিটিং এখন আছে, আৰু এখন ইম্পৰ্টেণ্ট মিটিং এটেণ্ড কৰিবই লাগিব। আৰু মই ভণ্টিৰ বিয়া দিনাখন যাম দেই, হ'বনে? হ'ব দিয়ক। ৰ'ব তেতিয়াহ'লে মই কাপোৰ কানি পেক কৰোঁগৈ। আপুনি কিন্তু খোৱা লোৱাবোৰ টাইমত কৰিব দেই। মই নাই বুলিকৈ আকৌ নোখোৱাকৈ নাথাকিব। সকলোবোৰ টাইমত কৰিব, আৰু টিফিন চিফিন বনাই ধুনীয়াকৈ লৈ যাব। মই সদায় ফোন কৰি থাকিম নহয়, আপুনি চিন্তাই নকৰিব। ৰ'ব, মই কাপোৰ কানি পেক কৰি একেবাৰে ওলাই আহোঁগৈ। হ'ব। মোৰ কথাবোৰ ইমান চিন্তা কৰিব নালাগে। যোৱা, ওলোৱাগৈ যোৱা। সেইটোৱেই ভাল সোণালী সুযোগ এটা ভগৱান দিছে দেই মোক। এতিয়া আৰু মই প্ৰিয়াক মোৰ ঘৰলৈ সদায় আনিব পাৰিম, একো টেনশ্যনে নাই। এইক পঠিয়াব পাৰিলে মই একদম মানে সকলো টেনশ্যনৰ পৰা দূৰত থাকিব পাৰিম। আৰু সকলোবোৰ বস্তু ভালকৈ ভৰাই ল'লা নহয় তুমি? ল'লোঁ, সকলোবোৰ ল'লোঁ। একেবাৰে মই বিয়াৰ পিছতহে আহিম। আৰু যদি কিবা থাকি গৈছে তেতিয়াহ'লে আপুনি বিয়াৰ আগত যাব নহয়, তেতিয়া আহি লৈ যাব আকৌ ঘৰলৈ। ঠিক আছে বাৰু দিয়া। ব'লা এতিয়া, ড্ৰাইভাৰ ৰখি আছে। ব'লক। আপুনি কিন্তু ভালকৈ থাকিব দেই, আৰু দৰ্জা ঘৰবোৰ ভালকৈ মাৰি থ'ব আকৌ। আপোনাৰ একো কাম ধান্দা নাই নহয়, এইবোৰৰ মানে কি কৰিব লাগে কি কৰিব নালাগেতো গমেই নাপায় নহয়। দৰ্জা খিৰিকী ভালকৈ মাৰি ল'ব। আৰু ৰাতি পাৰিলে ৰামুক ভিতৰতে শুবলৈ দিব আজি। আৰু খোৱা বোৱাবোৰ দুয়োটা একেলগে কৰিব, আৰু খালি টাইমত খাব দেই সকলোবোৰ। টিফিন চিফিন ভালকৈ মানে অফিচলৈ যাওঁতে লৈ যাব। ঠিক আছে বাবা, ঠিক আছে। তুমি মোক আৰু একো বুজাই থাকিব নালাগে। ব'লা, দেৰি হ'ব নহ'লে পিছত তোমাৰ ঘৰ গৈ পাওঁতে গধূলি হ'ব। ব'লক, ভালকৈ থাকিব দেই আপুনি। মই আহিছোঁ। ব'লা, মই আগবঢ়াই থওঁগৈ, ব'লা। প্ৰিয়া, কি হ'ল? ভয় লাগি আছে নেকি তোমাৰ? ভয় মানে অকণমানতো লাগিছেই। আৰু আহোঁতে ওচৰৰ মানুহবোৰ ইমানকৈ চাইছে, বৰ কিবা কিবিখনে লাগিছিলে গৈ পাই। ইয়াতে তোমাক প্ৰথম দেখিছে যে, সেইটো কাৰণে আকৌ। চোৱাচোন কিমান ভাল লাগিছে আজি। আমাৰ ঘৰতে আমি লগ কৰিব পাৰিছোঁ। সদায়নো গৈ হোটেলত কিমান পইচাবোৰ দিম, আৰু হোটেলত লগ কৰি ভালো নালাগে দিয়াচোন। অকণমান টাইমৰ কাৰণেহে, আৰু ৰাতিটো থাকিবলৈও নাপাওঁ তেনেকৈ। অকল দিনৰ টাইমটোহে, অফিচ কৰা টাইমটোহে, আৰু হয় নাই কোৱা? আকৌ সেইকাৰণেতো কৈছোঁ আমি সোনকালে বিয়া পাতি ল'ম বুলি। আৰু ভণ্টি কিমান দিনৰ কাৰণে গৈছে? ভণ্টি থাকিব 1 সপ্তাহ 10 দিনমান। তাই সেই গাঁৱৰ লগৰজনীৰ ঘৰত বিয়া আছে, বিয়া খাবলৈ গৈছে। আৰু মোকো লগ ধৰিছিলে বাৰু। মই বোলো চাওঁচোন ৰ, বিয়া দিনাখন কি কৰিব পাৰোঁ চাওঁচোন বুলি ক'লোঁ। সেইকাৰণেহে তাই গ'ল। আৰু চোৱাচোন আমাৰ কিমান ধুনীয়া সোণালী সুযোগ। আমি এতিয়া ভণ্টি নহালৈকে আমি ইয়াতে ধুনীয়াকৈ থাকিব পাৰিম, লগ কৰিব পাৰিম।
সঁচাকৈ পাই মনটো ভাবিয়ে ভাল লাগিছে আৰু সঁচাকৈ হোটেলত লগ কৰিবলৈ ভাল নালাগে ইমান পইচাবোৰ এনেই যায় আৰু বেছিকণ টাইমৰ কাৰণে লগো নাপাওঁ আমি আৰু ইয়াতে এতিয়া ভণ্টি নহালৈকে মই ইয়াতে থাকিব পাৰিম ধুনীয়াকৈ হয় নাই কওকচোন হয় আকৌ পিছে এটা কথা নহয় আপোনালোকৰ ঘৰত কাম কৰা মানুহজন সেইজনক আপুনি কি বুলি ক'ব প্ৰিয়া তুমি এইবোৰ অযথা কথাবোৰ এনেই চিন্তা কৰি টাইমটো ৱেষ্ট নকৰিবা তাক অলৰেডি মই ঘৰত পঠাই দিলোঁ তাক ছুটি দিছোঁ কেইদিনমানৰ কাৰণে ভণ্টি নহালৈকে তাক মানে ছুটি দি দিছোঁ মই আৰু ভণ্টি অহাৰ পাছত সিও আহি যাব তেতিয়া সি আমাক নেদেখেই গম নাপায় আমাৰ কথা ন ৱাহ 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 আপোনাৰো কিন্তু কিছু বুদ্ধি আছে দেই আছে আকৌ আৰু বুদ্ধি নহ'লেনো কেনেকৈ হ'ব কোৱাচোন হয় আকৌ পিছে আমি এনেকৈনো কিমান দিন লগ কৰি থাকিম সোনকালে বিয়াখন পাতি লওঁ আহক যিহেতু আপোনাৰো বিয়া পতা বয়স হৈছে আৰু মোৰো বিয়া পতা বয়স হৈছেই আৰু বিয়া পাতি লওঁ নে ভণ্টিক আগত বিয়া দিলে আপুনি তাকে ভাবিছোঁ তাইক আগত বিয়াখন দি লওঁ নেকি তাই মানে ল'ৰা এটা ভাল পাই আছে কথা পাতি চাব লাগিব যদি চবফালে ঠিক হৈছে তেতিয়াহ'লে তাইক বিয়াখন আগত দি লওঁ তাৰপিছত তোমাক মই লৈ আহিম হ'বনে হ'ব আপুনি যিটোকে ভাল দেখে সেইটোকে কৰক পিছে এতিয়া ইয়াতে কথা পাতি থাকিবা নে ভিতৰলৈ যাবা বলক বলক প্ৰথমতে আপোনালোকৰ ঘৰটো চাই লওঁগৈ মই আহা ভালে ভালে পালিহি তই মই কেতিয়াই পালোহি ভাত পানী খায়ো হ'ল পাই তই ক'ত ঘূৰি ফুৰিছ বাৰু আৰু বিয়ালৈ বেছি দিন নাই এনেকৈ ঘূৰি নুফুৰিবি আকৌ মানুহে বেয়া ক'ব নহয় নহয় মই লগৰজনী ঘৰলৈ গৈছিলোঁ বা কিবা কাম এটাত গৈছিলোঁ পিছে তই অকলে আহিলি যে ভিনটো নাহিলে নেকি ভিনিয়াৰ ছুটিয়ে নাই আহিব বিয়াতে আহিব আৰু তই এনেকৈ নাথাকিবি দেই এইবোৰ সেই ঠেং চেংবোৰ দিয়ে অকণমান ঢাকি ঢাকি কাপোৰ পিন্ধিবি আকৌ এতিয়া বিয়ালৈ বেছি দিন নাই আৰু এনেকৈ ঘূৰি নুফুৰিবি নাথাকো দে ডাঙৰ মাজনী এই অকণমান বুজাবিচোন অকল খালি তিলেও ঘূৰিয়ে ফুৰে গোটেইখন ইমান বোলো বুজাইছোঁ হেৰি কি কয় বিয়ালৈ কিমান দিন আছে হেৰৌ বোলো এনেকৈ ঘূৰি নুফুৰিবি মানুহে বেয়া ক'ব নহয় তাই মোৰ কথা শুনিলে আৰু হ'লেই আৰু মা তাকে তাইক মই কৈছোঁ বোলো ইমানকৈ ঘূৰি নুফুৰিবি মানুহে বেয়া কয় নহয় আৰু ঘৰতে থাকিবি দেই মাজনী আৰু বিয়াৰ ওচৰত ইমানকৈ ঘূৰি ফুৰিলে বেয়া গম পাওঁনে হ'ব এতিয়া তহঁতি দুজনীয়ে মোক মানে বকি বকি চেছ কৰিব যেন পাইছোঁ আৰু মই নাযাওঁ আৰু হ'ব দে ঘৰতে থাকিম বুলি কৈছোঁ নহয় মাজনীও সেই পিছে জোঁৱাইক তই আহিবলৈ কবি আকৌ দেই বিয়াত জোঁৱাইক নাহিলে মানে বৰ বেয়া লাগিব পাই মনটো মা আহিব তেওঁ আহিব আৰু একমাত্ৰ খোল খালেক আৰু বিয়ালৈ নাহিব নেকি আৰু তেওঁ সেই অফিচৰ ছুটি লৈ মেলি আহিম বুলি কৈছে বাৰু আৰু আহিব তেওঁ এনেও দে তই অকণমান সেই আৰাম কৰ মই সেই বাহিৰত কিবোৰ কামবোৰ আছে চাওঁগৈচোন অকণমান ঠিক আছে মা তেওঁ ইমানকৈ ফোনটো কৰি আছোঁ কেলেনো জানো ফোনটো ৰিচিভ কৰা নাই মানে কৈছোঁ নহয় মানুহজন নহয় এতিয়া আকৌ ফোনটো ৰিচিভ নকৰালৈকে মোৰ চিন্তা লাগি থাকিব সেইকাৰণে মই ঘৰৰ পৰা এৰি থৈ নাহোঁ মানুহটো কি কৰি আছে ঠিক নাই চাগে ফোনটো চেন ক'ত থৈছে মানুহজন ক'ত আছে ঠিকান নাই এইকেইদিন যে একেৰাহে থাকি থাকি সঁচাকৈ আপোনাৰ পত্নীৰ নিচিনাই মোৰ ফিল হৈছে গম পাই নাই ইমান ধুনীয়াকৈ আছে চাওকচোন ঘৰখনত হয় নাই বাৰু হয় আকৌ আৰু তোমাক মই পত্নীৰ নিচিনাকৈ ৰাখিছোঁ দেখোন এনেকৈ থাকিলে মোৰ ইয়াৰ পৰা দেখোন যাবলৈ মনে নাযাব আৰু এটা কথা নহয় ভণ্টিৰ লগৰ কাৰোবাৰ ঘৰত যে বিয়া আছিলে বুলি কৈছিলে আপুনি যাব নেকি পাই তাই বৰ জোৰকৈ মাতিছিলে তাকেহে নগ'লেও কথাটো বেয়া হয় যাওঁ নে নাযাওঁ নে জানো পাই কি কৰোঁ ভাবিয়ে পোৱা নাই যদি আপুনি বিয়ালৈ যায় তেতিয়াহ'লে কিন্তু মোকো নিব লাগিব কাৰণ মই ইয়াত অকলে নাথাকোঁ দেই নাই তোমাক এনেকৈ ইয়াত মই অকলে ৰাখিব নোৱাৰোঁ নহয় আৰু ৰ'বাচোন চাই লওঁ অফিচৰ পৰা ছুটিটো মিলাব পাৰোঁ নে নোৱাৰোঁ নে মিলাব পাৰিলে মানে যাম আৰু তোমাৰোতো ছুটি মিলিব জানো মই কিবা এটা কৰি মিলাম আৰু যদি যোৱাটো হয় তেতিয়াহ'লে মোক আপুনি আগতে জনাব কাৰণ ময়ো ছাৰক ক'ব লাগিব নহয় তাকেই ৰ'বা দুয়োটাৰ ছুটি মিলিলে মানে যদি যাম যদি নিমিলে তেতিয়াহ'লে নাযাওঁ আৰু নে কি আকৌ তাত গ'লে দেখোন আমি লগ কৰিবলৈ নাপামেই কাৰণ বিয়াৰ দুদিনমানৰ পিছতে ভণ্টি ঘৰলৈ আকৌ আহিবই তেতিয়ানো মই তোমাক কেনেকৈ লগ কৰিম কোৱাচোন তেতিয়া আমি আকৌ হোটেলতে লগ কৰিব লাগিব তাকেতো পাই সঁচাকৈ জানেনে মোৰ ইয়াৰ পৰা যাবলৈ অকণো মন জনায়ো আপোনাক এৰি থৈ তুমি চিন্তা নকৰিবা আমি দুইজনে সোনকালে আমি বিয়া পাতি ল'ম হ'বনে তেতিয়া আমি গোটেই জীৱনৰ কাৰণে একেলগে থাকিব পাৰিম সেইটো কাৰণেতো আপোনাৰ লগত আছো ন মই ইমান দিন এতিয়া আহক সোনকালে খানাটো খাই লওক আৰু অফিচলৈ যাব হ'ব নহয় এতিয়া ব'লা আহিব বুলি বৰ আশা কৰি আছিলোঁ পাই মই আৰু মাহঁতেও বহুত আশা কৰি আছিলে কিনো মানে মিটিংখন অনবৰত দি থাকে ন অফিচবোৰত মানে মানুহবোৰ কৈছে নহয় ছুটি নাপায় এতিয়া সেয়াহে তেওঁ সেই ছুটি নাপালে কি যে হ'ব নহয় আৰু মোৰো বৰ চিন্তা লাগি আছে পাই তেওঁ বা কেনেকৈ খাইছে কিনো কৰিছে আৰু মানুহটোৱে ঘৰত মানে অকলে মই বিয়াৰ পিছদিনাখনে যামগৈ বুলি ভাবিছোঁ আৰু অহাও বহুত দিন হ'ল নহয় মাজনী কি হ'লনো কি চিন্তা কৰি আছ তই নহয় মা আহিব বুলি বৰ আশা কৰি আছিলোঁ তোমালোকেও বৰ আশা কৰি আছিলা কিন্তু সেইকেইটাত একদম বহুত ইম্পৰ্টেণ্ট মিটিং দুখনমান আছে সেই দুখন মানে এটেণ্ড কৰিব লাগিব নহ'লে মানে তেওঁৰ চাকৰি কথা আছে মানে তেওঁ এতিয়া আহিব নোৱাৰিম বুলি কৈছে
অঁ হয় নেকি আহিব নোৱাৰিব নেকি হ'ব আৰু দে ইম্পৰ্টেণ্ট যদি মিটিং আছে তেতিয়াহ'লেনো জয় কেনেকৈ আহিব পিছতহে আহিব দে আমাৰ ঘৰলৈ তাকে অ' মা এইবোৰ কামত মানে মানুহৰ সঁচাকৈ দেই ইমান প্ৰেছাৰ দিব নালাগে নহয় আৰু তোমালোকক বেয়া পাই থাকিবলৈ মানা কৰিছে তেওঁ আহিব বাৰু এদিন নিশ্চয় তেওঁ আহিব হে নাই নাই আমিনো বাৰু কেলৈ বেয়া পাম কচোন গম পাইছোঁ নহয় কামৰ প্ৰেছাৰতে আহিব পৰা নাই বাৰু আছোন না পিছফালে মোৰ লগত কাম দুটামান আছে কৰিবি অঁ হয় নেকি মা ব'লা ব'লা কি কাম আছেনো আছে নহয় তোক দেখা এটা গম পাবি নহয় আছো না ব'লা